সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে নিশ্চয় মনোযোগেৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটো হৈছে কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। পাঠটো লিখিছে ডক্টৰ স্বৰ্ণলতা দাসে। তোমালোকে পাঠটো মনোযোগেৰে শুনিবা, কাৰণ তোমালোকৰ কথাকে ইয়াত কোৱা হৈছে। প্ৰথমতে আমি চাম পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য। সোণালী শৈশৱকালৰ সহজ সৰল গতিৰ পৰিৱৰ্তে এটি কিশোৰ বা কিশোৰী কৈশোৰকালত সন্মুখীন হয় তেওঁৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱৰ্তনৰ। এই কালছোৱা অতি সংকটময় কাল, অৰ্থাৎ ধুমুহা আৰু পীড়নৰ সময়। এই সময়ত ল'ৰা ছোৱালীৰ দ্ৰুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশ আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন। অন্যথা জীৱনৰ গতিত নানা খেলিমেলিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কৈশোৰকাল হৈছে নৱজাগৰণৰ কাল। অফুৰন্ত শক্তিৰ বিকাশে এজন কিশোৰক নতুন দিশৰ উন্মোচন কৰিবলৈ দিয়ে। কৈশোৰকালৰ শিক্ষাৰ ব্যৱস্থা উপযুক্ত হোৱাটো নিতান্ত প্ৰয়োজন। কৈশোৰকালত কেনেধৰণৰ শিক্ষা দিয়া উচিত তাক জানিবলৈ পাঠটো যুগুতোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি এই পাঠ যুগুত কৰা হৈছে। তাৰমানে কিশোৰ কিশোৰীসকলক কেনেধৰণৰ শিক্ষা প্ৰদান কৰা উচিত সেই কথা জনাবলৈ পাঠটো লিখা হৈছে। তোমালোকে এতিয়া কৈশোৰকালত ভৰি দিছা, গতিকে সেই কৈশোৰকালক প্ৰতিনিধিত্ব কৰা কিশোৰ কিশোৰীসকলৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত সেই কথাখিনিকে ইয়াত কৈছে। এতিয়া আমি চাম লেখক পৰিচিতি। 1949 চনত জন্ম হোৱা ডক্টৰ স্বৰ্ণলতা দাসে কৰ্মজীৱনৰ পাতনি মেলে এগৰাকী অধ্যাপিকা হিচাপে। প্ৰথমতে তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কিছু বছৰ শিক্ষকতা কৰি পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা ৰূপে যোগদান কৰে। উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনাত জড়িত ডক্টৰ দাসৰ 20খনতকৈ অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশিত হৈছে। লেখিকাৰ বিষয়ে বিশেষ দিয়া নাই, গতিকে যিখিনি দিছে সেইখিনিয়ে আমি মনোযোগেৰে পঢ়ি মনত ৰাখিব লাগিব। তেতিয়াহ'লে এতিয়া আমি মূল পাঠলৈ আগবাঢ়ো। মানৱ জীৱনৰ কৈশোৰকালক এক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি। সোণালী শৈশৱকালৰ সহজ সৰল গতিৰ পৰিৱৰ্তে এটি কিশোৰ এই কালত সন্মুখীন হয় তেওঁ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱৰ্তনৰ। ইয়াত কৈছে যে মানুহৰ জীৱনৰ কৈশোৰকালছোৱাক আমি এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰোঁ। ৰূপান্তৰৰ কাল, কাৰণ মানুহ একেই থাকে, কিন্তু তাৰ কি হয়, অৱয়ৱটোহে আচলতে সলনি হয়। সোণালী শৈশৱৰ দেওনা পাৰ হৈ কি কৰে, এটি শিশুৱে কৈশোৰকালত ভৰি দিয়ে। গতিকে মন কৰিবাচোন, মানুহৰ জীৱনৰ আটাইতকৈ সোণালী সময়ছোৱাই হৈছে তোমাৰ শৈশৱকাল। শৈশৱকালৰ স্মৃতি কোনেও আচলতে পাহৰিব নোৱাৰে। তুমি যদি আজি কোনোবা ককা আইতাৰ লগতো কথা বতৰা পাতা, তেতিয়াহ'লে তোমালোকে দেখিব পাবা যে সেই ককা বা আইতাগৰাকীয়ে কি কৰিছে, তেওঁলোকৰ সেই ল'ৰালি কালৰ স্মৃতিবিলাক কি কৰিছে, ৰোমন্থন কৰিছে। গতিকে সেই শৈশৱকালছোৱাৰ যিখিনি স্মৃতি, সেই স্মৃতিখিনি আচলতে কোনেও পাহৰিব নোৱাৰে। সেইকাৰণে কৈছে যে সোণালী শৈশৱকালৰ সেই সহজ সৰল গতিৰ পৰিৱৰ্তে এটি কিশোৰে কৈশোৰকালত কিন্তু বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকৰ সন্মুখীন হ'ব লগা পৰিৱৰ্তনবিলাক হৈছে শাৰীৰিক পৰিৱৰ্তন হয়, তেওঁলোকৰ মানসিক পৰিৱৰ্তন হয়, আৱেগিক পৰিৱৰ্তন হয়, সামাজিক পৰিৱৰ্তন হয় আৰু নৈতিক ক্ষেত্ৰতো তেওঁলোকৰ পৰিৱৰ্তনৰ সূচনা হয়। এইখিনি আমি পিছত বহলাই পাম। সেইকাৰণে কৈশোৰকাল সম্পৰ্কত বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে। কিছুমানৰ মতে এই সময়খিনি হ'ল ধুমুহা আৰু পীড়নৰ সময়।
এই কথাটো আচলতে কৈছিল আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হলে। আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হলে কৈছিল যে কৈশোৰ কালছোৱা কি বুলি কৈছে, ধুমুহা আৰু পীড়নৰ সময় বুলি তেওঁ কৈছে। এই সময়ত হোৱা দ্ৰুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশ আৰু উপযুক্ত শিক্ষাৰ অতি প্ৰয়োজন, নহ'লে সেই ধুমুহাই জীৱনৰ গতিত জটিলতাৰ সৃষ্টি কৰিব পাৰে। ইয়াত কৈছে যে কৈশোৰ কালছোৱাত তেতিয়াহ'লে কিশোৰ কিশোৰীসকল বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হ'ব লগা হয়। গতিকে এই যে পৰিৱৰ্তনসমূহ হ'ল, সেই পৰিৱৰ্তনসমূহ কিন্তু নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি তেওঁলোকক কি দিব পাৰিব লাগিব, এটা উপযুক্ত পৰিৱেশ দিব পাৰিব লাগিব আৰু উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰিব লাগিব। নহ'লে যিখিনি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনে হয়তো জীৱনৰ গতিত কি কৰিব পাৰে, জটিলতাৰ সৃষ্টি কৰিব পাৰে। যেনেকৈ বতাহ ধুমুহা আহিলে কি হয়, যিটো ঘৰ মজবুত নহয় সেই ঘৰৰ মজবুত নোহোৱা ঘৰটোৰ কি হয়, টিং বা ছাল উৰুৱাই লৈ যাব পাৰে বতাহে। বুজি পাইছা? ঠিক সেইদৰে কিশোৰ কিশোৰীসকলক তাৰমানে কৈশোৰ কালত আমি এনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগিব যাতে কৈশোৰ কালত তেওঁলোকে বিভিন্ন পৰিৱৰ্তনৰ সন্মুখীন হ'লেও যাতে তেওঁলোকে বিপথে পৰিচালিত নহয়। বুজি নিশ্চয় পাইছা? আনহাতে অইন এটা মতবাদ অনুসৰি কৈশোৰকাল হ'ল জীৱনৰ নৱজাগৰণৰ সময়। বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশোৰক জীৱনৰ ন দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে। এই দুই ভিন্নমুখী মতবাদৰ পৰিপ্ৰেক্ষিতত কৈশোৰকালৰ শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান পোৱাটো স্বাভাৱিক। তোমালোকে এতিয়া মন কৰাচোন, প্ৰথমতে ক'লে যে কৈশোৰ কালছোৱা কি বুলি ক'ব পাৰোঁ, ধুমুহা আৰু পীড়নৰ সময় বুলি ক'ব পাৰোঁ। পীড়ন মানে কষ্টৰ সময় বুলি ক'ব পাৰোঁ। আন এটা মতবাদে কৈছে যে কৈশোৰ কাল মানে হৈছে জীৱনৰ নৱজাগৰণৰ সময়। তেতিয়াহ'লে এটাত বেয়া বুলি কৈছে আৰু এটাত ভাল বুলি কৈছে। কৈশোৰ কালছোৱাক জীৱনৰ নৱজাগৰণৰ সময় বুলি কৈছে, কাৰণ এই সময়ছোৱাতে কিশোৰ কিশোৰীসকলে জীৱনৰ নতুন নতুন দিশবিলাক উন্মোচন কৰিবলৈ তেওঁলোকে সুযোগ পায়। তাৰমানে জীৱনটোক তেওঁলোকে নতুনকৈ চাবলৈ শিকে। হয়নে নহয় তোমালোকে নিজেই চোৱাচোন। আগতে তোমালোকে কোনো এটা দিশত যিখিনি জ্ঞান লাভ কৰিছিলা সেই জ্ঞানখিনি তেনেই কম আছিলে, কিন্তু তোমালোকে যেতিয়া কৈশোৰ কালত ভৰি দিছা বা কৈশোৰত ভৰি দিছা, তেতিয়া তোমালোকে দেখিবা সেই একেটা বিষয়ৰ ওপৰত তোমালোকৰ জ্ঞানবিলাক কিন্তু কি হৈছে, বৃদ্ধি হৈছে। তোমালোকে বিভিন্ন ধৰণৰ দিশবিলাক জানিবৰ কাৰণে কি কৰা, আগ্ৰহ প্ৰকাশ কৰা। হয়নে? এইটো হৈছে কৈশোৰকালৰ প্ৰত্যেকজন কিশোৰ কিশোৰীয়ে ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা দুটা ভিন্নমুখী মতবাদৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে কৈশোৰকালৰ শিক্ষা ব্যৱস্থাই কি কৰিছে, এটা গুৰুত্বপূৰ্ণ স্থান পাইছে। তেতিয়াহ'লে তাৰমানে কিশোৰ কিশোৰীসকলক আমি কেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিম, সেইটো এটা চিন্তনীয় বিষয়। বুজি পাইছা চাগে? কৈশোৰকালৰ সময়সীমা হ'ল বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা। এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা। তেতিয়াহ'লে কৈশোৰকালৰ সময়সীমা হৈছে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা। এফালে বাল্যকাল থাকিব, এফালে প্ৰাপ্তবয়স্ক কাল থাকিব, আৰু তাৰ মাজৰ সময়ছোৱা কি বুলি কোৱা হৈছে, কৈশোৰ কাল। ই বয়সন্ধি কাল হিচাপেও পৰিচিত। এইটো মনত ৰাখিবা যে এইটো লিখিবলৈ আহে যে কৈশোৰ কালক আমি আৰু কি নামেৰে জানো। এইটো উত্তৰ হৈছে বয়সন্ধি কাল। তোমালোকে এই ক্ষেত্ৰত বেলেগ বেলেগ লিখি নিদিবা। শুদ্ধ উত্তৰটো আমি এই শব্দটোৱে লিখিব লাগিব, বয়সন্ধি বুলিয়ে লিখিব লাগিব। কিছুমানে ৰূপান্তৰ কাল বুলি লিখে, কিছুমানে নৱজাগৰণৰ কাল বুলি লিখে, কিন্তু প্ৰকৃতাৰ্থত শুদ্ধ উত্তৰ হৈছে বয়সন্ধি কাল। সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ হয়। এই বৃদ্ধি আৰু বিকাশ হৈছে এটা অবিৰত আৰু অন্তহীন প্ৰক্ৰিয়া। এইটো কথাটো আমি সকলোৱে জানো। সকলো জীৱৰ বৃদ্ধি হয়, সকলো জীৱৰ বিকাশ হয়। ই হৈছে এটা অবিৰত আৰু অন্তহীন প্ৰক্ৰিয়া। কিন্তু আমি এটা কথা জানো যে বৃদ্ধি কিন্তু এটা নিৰ্দিষ্ট সময়লৈকে হয়, কিন্তু বিকাশটো কি হয়, তোমাৰ সমগ্ৰ জীৱন জুৰিও হ'ব পাৰে। এইবিলাক তোমালোকে জনা কথা। মানৱ জীৱনো তাৰ ব্যতিক্ৰম নহয়। কিশোৰ কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি
10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল হিচাপে চিহ্নিত কৰা হয়। তেতিয়াহ'লে কি কৈছে, কিশোৰীৰ ক্ষেত্ৰত যিবিলাক পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ বা কিশোৰীসকলৰ ক্ষেত্ৰত আমি যিবিলাক বৈশিষ্ট্য দেখিবলৈ পাওঁ সেইবিলাক লক্ষ্য কৰি 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ এই সময়খিনিক আমি কৈশোৰ কাল হিচাপে ধৰিব পাৰোঁ বা কৈশোৰ কাল হিচাপে চিহ্নিত কৰা হয়। এইটো তোমালোকে আণ্ডাৰলাইন কৰা। কৈশোৰ কালৰ সময়সীমা আৰু কোনচোৱা সময়ক কৈশোৰ কাল হিচাপে চিহ্নিত কৰা হয়, দুটা উত্তৰ তোমালোকে একাকাৰ কৰি নিদিবা। অৱশ্যে লিংগভেদে, ব্যক্তিভেদে বা জলবায়ু ভেদে তোমাৰ কি হ'ব পাৰে, উপৰোক্ত সময়সীমাৰ তাৰতম্য হ'ব পাৰে। সেয়েহে ল'ৰাতকৈ ছোৱালীৰ আৰু শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থা প্ৰাপ্তি আগতীয়া হয়। এইটো মনত ৰাখিবা, ল'ৰাতকৈ ছোৱালীৰ আৰু শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থা প্ৰাপ্তি আগতীয়া হয়। এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা, এইটো পৰীক্ষাত প্ৰায়ে আহি থাকে। জীৱনৰ নৱজাগৰণ স্বৰূপ কৈশোৰ কালৰ বাবে আমি কেনেধৰণৰ শিক্ষা নিৰ্ধাৰণ কৰিম? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে তেতিয়াহ'লে জীৱনৰ নৱজাগৰণ স্বৰূপ বুলি কোৱা হৈছে কৈশোৰ কালছোৱাক। তেতিয়াহ'লে যদি কৈশোৰ কালছোৱা জীৱনৰ নৱজাগৰণৰ সময়ে হয়, তেতিয়াহ'লে সেই নৱজাগৰণ স্বৰূপ কৈশোৰ কালক প্ৰতিনিধিত্ব কৰা কিশোৰীসকলক আমি কেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিম? কিয়নো শিক্ষা হৈছে স্নেহৰে অন্য এক প্ৰকাশ। শিক্ষাৰ জৰিয়তে শিশুসকলক, কিশোৰীসকলক বা যুৱক যুৱতীসকলক আমি সমাজখনলৈ আদৰি আনো সমাজৰে এক অবিচ্ছেদ্য অংশ হিচাপে, নহয় জানো? ইয়াত কৈছে শিক্ষাৰ জৰিয়তে আমি শিশুসকলক বা কিশোৰীসকলক বা যুৱক যুৱতীসকলক আমি সমাজৰ এক অবিচ্ছেদ্য অংশ হিচাপে আমি আদৰি আনো। অৱশ্যে তাৰ বাবে তেওঁলোকেও কি কৰিব লাগিব, প্ৰয়োজনীয় যোগ্যতাখিনি প্ৰদৰ্শন কৰিব পাৰিব লাগিব। বুজি নিশ্চয় পাইছা? কৈশোৰ কালৰ যথোপযোগী শিক্ষাৰ কথা আলোচ কৰাৰ আগতে কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে আমাৰ এক সম্যক ধাৰণা থকাটো প্ৰয়োজন। এইটো সুন্দৰ কথা কৈছে যে কৈশোৰ কালক প্ৰতিনিধিত্ব কৰা কিশোৰীসকলক আমি কেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিম, সেই কথাটো কোৱাৰ আগতে বা শিক্ষাটো নিৰ্ধাৰণ কৰাৰ আগে প্ৰথমতে আমি জানিব লাগিব কিশোৰীসকলৰ মাজত দেখা পোৱা বা পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহ। তেওঁলোকনো কেনেকুৱা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হয়? কাৰণ আমিতো আগতে পালোঁ যে কিশোৰীসকলৰ শাৰীৰিক পৰিৱৰ্তনৰ সন্মুখীন হয়, মানসিক পৰিৱৰ্তনৰ সন্মুখীন হয়, আৱেগিক পৰিৱৰ্তনৰ সন্মুখীন হয়, সামাজিক পৰিৱৰ্তনৰ সন্মুখীন হয়, নৈতিক পৰিৱৰ্তনৰ সন্মুখীন হয়। গতিকে সেই পৰিৱৰ্তনসমূহনো কেনেকুৱা ধৰণৰ, সেই বিষয়ে আমি প্ৰথমতে জানিব লাগিব। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথাকে সূচায়। যদি আমি মনোবৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা চাওঁ, তেতিয়াহ'লে কিন্তু কৈশোৰ কালে কিশোৰীসকল শাৰীৰিকভাৱে অৰ্থাৎ জৈৱিকভাৱে বা মানসিকভাৱে, আৱেগিকভাৱে আৰু সামাজিকভাৱে যে তেওঁলোকে সম্পূৰ্ণ পৰিপক্ক, সেই কথাটো কিন্তু বুজায়। তাৰমানে কৈশোৰ কালত তেতিয়াহ'লে কিশোৰীসকলক আচলতে সৰু বুলি ধৰা নহয় বুলি কৈছে। এই ক্ষেত্ৰত শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ যিমান স্পষ্টভাৱে পৰিলক্ষিত হয়, মানসিক বা সামাজিক গুণসমূহ নহয়। কিন্তু বিকাশৰ প্ৰতিটো ক্ষেত্ৰত ইটোৰ লগত সিটোৰ এক সম্পৰ্ক আছে। ইয়াত কৈছে যে কৈশোৰ কালত কিশোৰীসকলৰ শাৰীৰিক পৰিৱৰ্তন হয়। সেই শাৰীৰিক পৰিৱৰ্তন বা জৈৱিক পৰিৱৰ্তনসমূহ প্ৰত্যেকজন মানুহৰ চকুত স্পষ্টভাৱে ধৰা দিয়ে। কিন্তু সেই একেটা শিশুৱে মানসিকভাৱে বা সামাজিকভাৱে যে পৰিপক্ক হৈছে বা তেওঁ যে সেই মানসিক গুণবিলাক বা সামাজিক গুণবিলাকৰ যে বিকাশ সাধন হৈছে, সেই দিশটো কিন্তু চকুত ধৰা নপৰে। এতিয়া তোমালোকে নিজেই মন কৰাচোন,
এজন মানুহক দেখিলে বা এটা ল'ৰাক বা এজনী ছোৱালীক দেখিলে সৰু ছোৱালী নে ডাঙৰ ছোৱালী আমি ধৰিব পাৰোঁ, নহয় জানো? কিন্তু এতিয়া চোৱা, তোমালোকক আজি মই পাঠদান কৰি আছোঁ, তোমালোক মোৰ সন্মুখত বহি আছা। মই কিন্তু তোমালোকৰ মুখবিলাক চাই কেতিয়াও মই কৈ দিব নোৱাৰোঁ যে তুমি ভাল গান গোৱা, তুমি ভাল আবৃত্তি কৰা, তুমি ভাল অভিনয় কৰা, এনেকুৱা ধৰণৰ কথাবিলাক মই কিন্তু ক'ব নোৱাৰোঁ। বুজি পাইছা? কাৰণ সেই গুণবিলাক কি হয়? সেই গুণবিলাক আচলতে লুকাই থাকে। শাৰীৰিক পৰিৱৰ্তনবিলাক মানুহৰ চকুত ধৰা পৰে, কিন্তু এই মানসিক গুণবিলাক বা সামাজিক গুণবিলাক কেতিয়াও আচলতে চকুৰ আগত ধৰা নপৰে। সেই দিশবিলাক তোমালোকৰ সেই প্ৰতিভাবিলাক, অৰ্থাৎ তোমালোকৰ সেই দিশবিলাক কেতিয়া আমি জানিব পাৰিম? যেতিয়া ধৰা তোমালোকে বিভিন্ন ধৰণৰ কলেজত যদি আমাৰ ফাংচন পতা হয়, তাত যদি তোমালোকে অংশগ্ৰহণ কৰা বা তোমালোকে সেই প্ৰতিভাবিলাক বিকাশ কৰিবলৈ যদি বিভিন্ন ধৰণৰ সুযোগ সুবিধাকণ পোৱা, তেতিয়াহে আমি তোমালোকৰ সেই গুণবিলাক দেখিবলৈ পাম। বুজি নিশ্চয় পাইছা? সেইটোকে কৈছে যে শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ যিমান স্পষ্টভাৱে দেখা পোৱা যায়, মানসিক বা সামাজিক গুণবিলাক কিন্তু দেখা পোৱা নাযায়। অথচ বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে ইটোৰ লগত সিটোৰ কিন্তু এই সম্পৰ্ক আছে। বুজি পাইছা চাগে? আনহাতে মানৱ জীৱনৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাল হিচাপে বিবেচিত হোৱা কৈশোৰ বা বয়সন্ধি কালৰ বহুবোৰ বৈশিষ্ট্য আন কোনো স্তৰতে দেখা নাযায়। এইটো খুব সুন্দৰ কথা। মানৱ জীৱনৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাকে কোৱা হৈছে তোমাৰ কৈশোৰকাল বুলি। কৈশোৰকাল তেতিয়াহ'লে মানৱ জীৱনৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাল। কিন্তু এই কৈশোৰকাল বা বয়সন্ধি কালত আমি যিবিলাক বৈশিষ্ট্য দেখিবলৈ পাম, সেই বৈশিষ্ট্যবিলাক কিন্তু আমি মানুহৰ জীৱনৰ আন কোনো স্তৰতে দেখিবলৈ নাপাওঁ। তাৰমানে কৈশোৰকালত আমি যিবিলাক বৈশিষ্ট্য কিশোৰীৰ ক্ষেত্ৰত দেখিবলৈ পাম, সেই একেজন কিশোৰীৰ ক্ষেত্ৰত কিন্তু আমি শৈশৱকালতো দেখা নাপাওঁ বা প্ৰাপ্তবয়স্কত সময়ছোৱাতো আমি এই লক্ষণবিলাক বা দিশবিলাক দেখিবলৈ নাপাওঁ। শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত, এই দুখন জগতৰ সংযোগী হৈছে কৈশোৰকাল। এইটো মনত ৰাখিবা। শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত, এই দুখন জগতৰ সংযোগী হৈছে কৈশোৰকাল। ইয়াত কথাষাৰ তোমালোকক এটা ছবিৰ সহায়ত লেখিকাই বুজাই দিছে, মন কৰাচোন। এফালে শিশুৰ জগত আছে, এফালে প্ৰাপ্তবয়স্কৰ জগত আছে, আৰু দুইখন জগতৰ সংযোগ কোনে কৰিছে? কিশোৰৰ জগতখনে কৰিছে। কিশোৰৰ জগতখনত সেয়েহে শৈশৱৰ কল্পনা আৰু প্ৰাপ্তবয়স্কজনৰ বাস্তৱ উপলব্ধি পৰিলক্ষিত হয়। এই দুয়োৰে সন্ধিক্ষণত কৈশোৰকাল হৈ পৰে জীৱনৰ জটিলতম তথা গুৰুত্বপূৰ্ণ সময়। ইয়াত কৈছে যে শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত, এই দুখন জগতৰ সংযোগীয়ে হৈছে তোমাৰ কৈশোৰকাল। সেইকাৰণে কৈশোৰকালক প্ৰতিনিধিত্ব কৰা কিশোৰৰ জগতখনত আমি শৈশৱৰ কল্পনাও দেখিবলৈ পাওঁ আৰু প্ৰাপ্তবয়স্কজনৰ বাস্তৱ উপলব্ধিও দেখিবলৈ পাওঁ। কেতিয়াবা মন কৰিবাচোন, একেজন কিশোৰে কেতিয়াবা শিশুসুলভ আচৰণো কৰে বা শিশুৱে যিখিনি কল্পনা কৰে বা যেনেকুৱা ধৰণৰ আচৰণ কৰে, তেনেকুৱা ধৰণৰ আচৰণ আমি তেওঁলোকৰ দেখিবলৈ পাওঁ। বা কেতিয়াবা আকৌ এনেকুৱা হয়, একেজন কিশোৰে কি কৰে, একদম প্ৰাপ্তবয়স্ক মানে ডাঙৰ মানুহৰ দৰে কিছুমান কথা ক'ব পাৰে। বুজি নিশ্চয় পাইছা? একো নাজানো বুলি ভাবিলেও তাৰমানে কোনোবা এটা বিষয়ত তেওঁলোকে একদম ডাঙৰ মানুহৰ নিচিনাকৈ কথা ক'ব পাৰে। সেই প্ৰাপ্তবয়স্ক লোকজনৰ যিখিনি উপলব্ধি কৰে, সেই উপলব্ধিটো তেওঁলোকেও কৰিব পৰা হয়। সেইকাৰণে কৈছে যে কিশোৰৰ জগতখনত আমি শৈশৱৰ কল্পনাও দেখিবলৈ পাওঁ আৰু প্ৰাপ্তবয়স্কজনৰ বাস্তৱ উপলব্ধিও দেখিবলৈ পাওঁ। গতিকে এই দুয়োৰে সন্ধিক্ষণত কৈশোৰ কালছোৱা হৈ পৰে জীৱনৰ আটাইতকৈ জটিলতম তথা গুৰুত্বপূৰ্ণ সময়। কিন্তু মনত ৰাখিবা, যদিও বা কিশোৰীসকল শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, আৱেগিকভাৱেই হওক, নৈতিকভাৱেই হওক, তেওঁলোকৰ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা তেওঁলোকক পৰিপক্ক বুলি ক'লেও তেওঁলোকক কিন্তু ডাঙৰ বুলি গণ্য কৰা নহয়। আৰু আনহাতে তেওঁলোকক একেবাৰে সৰু বুলিও গণ্য কৰা নহয়। তেওঁলোকক সৰু বুলিও ধৰা নহয়, তেওঁলোকক ডাঙৰ বুলিও ধৰা নহয়। সৰু আৰু ডাঙৰ দুয়োৰে মাজত কি থাকে? তোমাৰ কিশোৰৰ জগতখন থাকে বা কৈশোৰ কালছোৱা থাকে। সেইকাৰণে
তাৰমানে কৈছে যে দুয়োৰে সন্ধিক্ষণত কৈশোৰকালছোৱা জীৱনৰ আটাইতকৈ জটিলতম আৰু গুৰুত্বপূৰ্ণ সময় হিচাপে বিবেচিত হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিব পাৰিছা। আজি আমি ইমানখিনিলৈকে পঢ়োঁ। ইয়াৰ পৰৱৰ্তী আমাৰ যিটো ক্লাছ হ'ব তাত আমি পিছৰখিনি পঢ়িম। আজি আমি যিমানখিনিলৈকে পঢ়িছোঁ সেইখিনিৰ ওপৰত যিখিনি প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নবিলাক তোমালোকক মই দি দিম। তোমালোকে উত্তৰবিলাক নিজৰ নিজৰ বহীত কৰি ৰাখিবা। ঘৰত পাঠটো ভালদৰে এবাৰ পঢ়িবা। পাঠটো পঢ়ি তোমালোকে ভাল পাবা। তেতিয়াহ'লে আজিলৈ আমি পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।